হে রাম ফুকনি গদতি রাজা পাশে পরীক্ষিত নৃপ ও কালী কলিলায় কৃষ্ণে দ্বন্দ্বী ও তীর কপালন্ত আখি মুখতই ক্ষত হাখি দিব্য অলঙ্কারে দেহ মন্দির আর দেখি গোপ গোপী সঙ্গে আতি উল্লসিল রঙ্গে প্রাণ পাইলে যেন তনুগণ আর জিলু জিলু বুলি ধরি লগাইলে গলা গলি আনন্দে ভরিলা হবে মন রাম রহি নিজ সুদানন্দে আনন্দে কান্দন্ত ধরি গোপী গণু সন্তাপ নিস্তরি ও মিলিল মনত সুখ কৃষ্ণৰ কমল মুখ মধু পিয় নেত্র বৃঙ্গ ভুরি রাম প্রভাব জানিয়া হাকি রামে খাবতিলায় আখি বিপ্রগণে বুলয় শুনানন্দ আর গ্রাখিলে ককালি কালে আইলা কৃষ্ণ ভালে ভালে কিনু ভইল পরম আনন্দ হে রাম যশোদা কৃষ্ণ কগৈ সাৱতী কোলাতলৈ স্নেহে ভৈলা বিভল্ল সভা ও ঘনে ঘনে ঘ্রাণ ক্ষীর জরয় নয়ন নীর তিনতিল কৃষ্ণর সর্বগাও বাপসকল আইসকল ভগৱান কৃষ্ণই অত্যন্ত কৌশলগতভাৱে কালীক দমন কৰিলে কালী হ্ৰদত থকা কালী নাগক দমন কৰি এই হ্ৰদৰ পৰা তেওঁক খেদি পঠিয়ালে নিজৰ স্থানলৈকে আৰু তাৰ পিছত তেওঁ পুনৰ হ্ৰদৰ তীৰলৈকে যেতিয়া আহিলে অত্যন্ত আনন্দ মনে ইতিমধ্যে নাগসকলে প্ৰদান কৰা দিব্য অলংকাৰ ভূষণ আদি পৰিধান কৰি যেতিয়া তেওঁ তীৰত আহিছে হ্ৰদৰ তীৰত এক আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে প্ৰত্যেকজন ব্ৰজবাসী সেই হ্ৰদৰ পাৰলৈ গৈছিলে আৰু তেওঁলোকে কৃষ্ণ অবিহনে তেওঁলোকো যেন মৃত এই ধাৰণাৰে তেওঁলোকে আছিলে গতিকে কৃষ্ণক পাই তেওঁলোকে আমি জীয়ালো বা আমি পুনৰ জীৱন্ত হৈ উঠিলো এনেকুৱা আনন্দৰে তেওঁলোকে ইজনে আনজনক সাৱটি ধৰি আলিংগন কৰি ভগৱন্ত পুৰুষক তেওঁলোকে আনন্দ মনে দৃষ্টি দিলে
আৰু বলোৰামেও গৈ সাৱটি ধৰিলে, বিপ্ৰগণেও গৈ সেৱা জনালে, আৰু যশোদা আৰু নন্দই ঘনে ঘনে ক্ষীৰ ঘানি আনন্দত চকুলো বোৱাই কৃষ্ণৰ শৰীৰ চকু পানীৰে তিয়াই পেলালে। এই ৰাম জুৰাইল হৃদয় আতি, কৃষ্ণ কবুলন্ত মাতি, কিয় কালি হ্ৰদে দিলা যাম আর গুখায় রাখিলে তোকে কেতিক্ষণে মরু সুকে, অদ্যাপিনু গুচৰি দিকাম্প। মাতৃয়ে কৃষ্ণক সুধিছে, এই বাছা, তই কিয়নো জাপ দিছিলি এই হ্ৰদত? আজি তোৰ এই অৱস্থাটো দেখি আমি মৰিবই ওলাইছিলোঁ, এতিয়াও হৃদয় কঁপি আছে। এই বুলি পৰম শোক বিভল্লা হৈ অথচ আনন্দ তেওঁলোকক কৃষ্ণক এই ধৰণে গোচৰ দিছে যশোদাই। হে ৰাম কৃষ্ণৰ দেখিয়া মুখ, পাখৰিলা সব দুখ, উল্লখিলা যত গাই গৰু, ৰাম কৃষ্ণৰ সন্তাপে তই আছিলে কজিবা জয়ী, পিঞ্জৰি মচৰ হবে তৰু। আর এই মতে ব্রজবাসী নেত্রে যেন প্রিয় আখি, হরিপদ পঙ্কজর রখ, আর দুরন্ত চিন্তা কতরি আনন্দে হৃদয় ভরি, কৰে আতি উল্লস মালস। এই ধৰণে ব্ৰজবাসীসকলে কালিন্দী হ্ৰদৰ তীৰত ভগৱান কৃষ্ণৰ স্বৰূপ বা তেওঁৰ ৰূপ অমৃত চকুৰে পান কৰিছে, আৰু তেওঁলোকৰ সেই যি দুৰন্ত চিন্তা আছিল যে কৃষ্ণ মৰিলে আমিতো এতিয়া কি হ'ব আমাৰ, এই সকলো চিন্তা পৰিত্যাগ কৰি আনন্দ হৃদয়েৰে সকলোৱে উলহ মালহেৰে থাকিবলৈ গ'ল। হে ৰাম অনন্তৰে তৈতে আনন্দে আসন্ত, ও রাত্রি অন্ধকার ভইলা, ও কৃষ্ণৰ লগত গোপ গোপী যত যমুনা তীৰতে ৰৈল। এই ধৰণে তেওঁলোকৰ ৰাতি হৈ গ'ল যেতিয়া, গতিকে সমস্ত গোপ গোপী সকলোৱে সিদিনাখন যমুনাৰ হ্ৰদৰ তীৰতেই, কালিন্দী হ্ৰদৰ তীৰতেই তেওঁলোকে নিশাটো কটোৱাৰ চিন্তা কৰিলে। ৰাম সুধায়ে তৃষ্ণায়ে হাৰহান্থি হুয়া, রাম পরিনিদ্রা গইল আতি, আর বাঢ়িয়া বনত বিপুল অগ্নি, লাগিল দুভাগরাতি। রাম গির গির রুলে বায়ুর আন্দোলে,
চিন্দি চিন্দি আহে জুই আর হাপাস লাগিল ঘুমতি ভাগিল জাগিল বিশ্রুতি হয়ে অত্যন্ত ভোক আৰু ভাগৰত সমস্ত ব্ৰজবাসী তেওঁলোকে হ্ৰদৰ তীৰতে নিশাটো কটালে বা ৰাতি শুই পৰিলে তেওঁলোকে ক'বই নোৱাৰে ভাগৰতে কিন্তু দেখিলে যে সমস্ত অৰণ্যত চৌপাশে প্ৰচণ্ড অগ্নি প্ৰজ্বলিত হৈ পৰিলে সমগ্ৰ অৰণ্য জুয়ে বেঢ়ি পেলালে আৰু সেই প্ৰলয়ংকাৰী অগ্নিয়ে চাৰিওফালৰ পৰা যেন তেওঁলোকক খেদি আহিছে জুইৰ হাপাহ লাগি ইয়াত হাপাহ শব্দটো ব্যৱহাৰ কৰিছে অৰ্থাৎ আমি যিটো চেঙা লগা বুলি কওঁ তাপ লগা বুলি কওঁ জুইৰ তাপত শৰীৰত যেতিয়া লাগিছে তেওঁলোকে তেতিয়া সাৰ পাইছে সাৰ পাই টোপনিৰ পৰা জাগ্ৰত হৈ তেওঁলোকে দেখিলে যে পৰম বিস্মৃতিময় পৰম ভয়ানকভাৱে লেলিহান জুই শিকাই তেওঁলোকক সকলো ফালৰ পৰা খেদি আহিছে হেৰা ত্ৰাহি হে কৃষ্ণ প্ৰভু কৃপাময় ভয়ে ধাতু গৈলয়ো আর পড়িলু বিপাকে রাখিও আমাকে স্বামী আমি মরুপুরী ব্ৰজবাসীসকলে দেখিলে যে প্ৰচণ্ড জুয়ে তেওঁলোকক চৌপাশৰ পৰা আৱৰি আহিছে গতিকে এই অগ্নিৰ তাপত তেওঁলোক ভস্ম হৈ যোৱাটো নিশ্চিত আৰু সেইকাৰণে তেওঁলোকে কি কৰিলে বহনিৰ প্ৰভাৱত কম্পমান হৈ তেওঁলোকে নিশ্চিত মৃত্যুৰ কথা জানি মহা ভয় পালে আৰু সমস্ত গোপগোপীসকলে ভগৱান কৃষ্ণৰ চৰণত শৰণাপন্ন হ'ল আৰু ভগৱানক প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে যে হে প্ৰভু আমি এতিয়া পুৰি মৰিম গতিকে তুমি আমাক কৃপা কৰা হেৰা আর তুমি কি মাধব বিপদ বান্ধব সুহৃদ নাহি কয়ান রাম তোমার শরণে পখিলু শরণে দিয়া নাথ প্ৰাণদান হে মাধৱ তুমিতো আমাৰ বিপদৰ বান্ধৱ গতিকে তোমাৰ চৰণতে আমি সকলোৱে শৰণাপন্ন হৈছোঁ তুমি আমাক প্ৰাণদান দিয়া কাৰণ এই প্ৰচণ্ড অগ্নিৰ যি প্ৰভাৱ প্ৰচণ্ড অগ্নিৰ লেলিহান শিখাই যি ধৰণে চৌপাশে বেৰি আহিছে এই অগ্নিৰ তাপত তেওঁলোক নিমিষতে ভস্ম হৈ যাব এই কথা সকলোৱে নিশ্চিত হৈ পৰিছিল বনাগ্নিৰ তাপে তেওঁলোকক ভয়াৰ্ত কৰি তুলিছিল ত্ৰস্তমান কৰি তুলিছিল আর নাহি মৃত্যু ভয় ইটো শরীর ওই অবশ্যে আছে বিচ্ছেদ আর নে দেখিব আর শরণ তোমার ইহে বড় দিখে দ যে এই শৰীৰটোৰ মৃত্যু হ'ব জুইত জ্বলি যাব হে প্ৰভু আমাৰ তাৰ প্ৰতি কোনো ভীতি নাই ভয় নাই এদিনটো মৰিবই লাগিব কিন্তু আমাৰ বিচ্ছেদৰ যন্ত্ৰণা আমাক দহিছে
এনেকুৱা এটা জন্ম আমাৰ জীৱনত হ'ল, যিটো জন্মত আমি তোমাৰ নিচিনা এগৰাকী পুৰুষক আমাৰ ওচৰত আমি পালোঁ। গতিকে এই শৰীৰটো মৃত্যু হৈ গ'লে আমি তোমাৰ পৰা বিচ্ছিন্ন হৈ যাম। হে যাদৱ, হে মাধৱ, সেইকাৰণেহে তুমি আমাক ৰক্ষা কৰা। হে ৰাম, ভকতৰ ধন আমাৰ জীৱন, ঐ সে সংসাৰতে সাৰ, ও জানি ভয় হারিতে জিতে নপারি, শরণয়ার তোমার। এই ভৱ সংসাৰৰ যন্ত্ৰণাৰ প্ৰতি আমাৰ জীৱনৰ যিটো ভয়, এই ভয়টো আমাৰ নাই। কিন্তু ভকতৰ ধন, ভকতৰ সম্পত্তি তোমাৰ অৰুণ চৰণ, এই চৰণ যুগলৰ প্ৰতি ভকতসকলৰ মোহ থাকে। আজি সাক্ষাতে তোমাৰ অৰুণ চৰণ যুগল আমি বুজিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ, তোমাৰ লগত সখীত্ব কৰিছোঁ, একেলগে খেলিছোঁ, খাইছোঁ, ফুৰিছোঁ, গোধন চৰাইছোঁ। এই সকলোবোৰ কাৰ্যৰ পৰা আমি বিচ্ছিন্ন হৈ যাম। গতিকে তোমাৰ পৰা বিচ্ছিন্ন হোৱাৰ শোকে আমাক বৰ অন্তৰ্গতে দুখিছে। গতিকে আমি, হে প্ৰভু, আমি আৰু এই কথা সহিব নোৱাৰোঁ। হে ৰাম, এহি মতে ব্ৰজবাসী কৃষ্ণক আৱৰি আখি, আর মহাত্ৰাস হুয়াবলৈ বাক, রাম ভকতৰ দেখি ভয়, পাছে কৃষ্ণ কৃপাময়, নাহি চিন্তা বুলি দিলা ডাক। এই ধৰণে সমস্ত ব্ৰজবাসীয়ে সিদিনাখন ভগৱান কৃষ্ণৰ চৌপাশে বেঢ়ি তেওঁলোকে ভগৱানৰ চৰণ চিন্তা কৰি কান্দিবলৈ ধৰিলে যে, হে প্ৰভু, হে ব্ৰজবাসীসকলৰ জীৱন, হে ব্ৰজেৰ জীৱন, তুমি আমাৰ প্ৰাণ ৰক্ষা কৰা। কাৰণ এই ভয়ংকৰ অগ্নিশিখাই কেঁচা শুকান একো নেবাচে, তেওঁলোকে কেৱল দহি যাব। গতিকে তেওঁলোকৰ দহনত পৰি যদি আমিবিলাকো দহি যাওঁ, তেতিয়াহ'লে আমি যি আনন্দ মনেৰে তোমাৰ গুণানুকীৰ্তন কৰি তোমাৰ লগত আমি যি ধৰণে জীৱন অতিবাহিত কৰিছোঁ, ইয়াৰ পৰা আমি বঞ্চিত হ'ব লাগিব। আৰু ভকতসকলৰ এই ভয় দেখি ভগৱান কৃষ্ণই তেওঁলোকক ক'লে যে, চিন্তা কৰিব নালাগে, তোমালোকে শান্ত মনে থাকা। আর বায়া মুখ মহাসুখে পিলা বনাগ্নিক মুখে, সমস্তে সুমৰৈ ধৰ্ম কৰ্ম, আর অনন্ত শকতি ধর মহেশ্বর মাধৱৰ, নুহি অদ্ভুত ইটো কৰ্ম। এই বুলি তেওঁ মহাসুখেৰে মুখ মেলি সমস্ত বনাগ্নি মুখেৰে পান কৰি পেলালে। যিমান অগ্নি আছিল সকলো অগ্নি তেওঁ নিজ মুখেৰে গিলি পেলালে। আর অনন্তরাম ও দেখি গোপ গোপীগণে, কহ বিস্ময় মনে, নন্দসুত নুহন্ত মানুষ
সাক্ষাতে লক্ষ্মীৰ পুতি যিটো ভকতৰ গতি এন্তে সেই পৰম পুৰুষ। যেতিয়া ঈশ্বৰ পুৰুষ অনন্ত শক্তিৰ অধিকাৰী প্ৰভু ভগৱন্তই নিজ মুখেৰে বনাগ্নি পান কৰিছে, এই দৃশ্য গোপগোপীসকলে নিজ চকুৰে যেতিয়া দেখিছে, পৰম বিস্ময় মানিছে তেওঁলোকে। আৰু তেওঁলোকে এটা সিদ্ধান্তলৈ তেওঁলোকে গৈছে যে এই নন্দপুত্ৰ কৃষ্ণ এওঁ মানুহ নহয়, দুই পৰম পুৰুষ, এওঁলোক পৰম পুৰুষ, এওঁলোক মানুহ হ'বই নোৱাৰে। কাৰণ সৰ্বসাধাৰণ মানুহ যিমান শক্তিশালী হ'লেও এই কাৰ্য তেওঁলোকে জীৱনত কৰিব নোৱাৰে। হে ৰাম দেখি ৰাম ধৰিলন্ত অৱতাৰ, সন্দীবন্ত মহাভাৰ, তাত কিছু নাহি অন্য কথা, আর মাধৱক প্ৰশংসিয়া আনন্দে নধৰে হিয়া, জুমা জুমি কয় কথা। আর অনন্তরে দেব হৰি মোহন বাংশিক ধৰি, দিলা ডাক যাইবাৰ নিশান, ও আগ কৰি গৰু গাই কৃষ্ণ কয়া বৰি যাই, যত লগৰীয়া গোপগণ। এনেকে সমস্ত ব্ৰজবাসীক বনাগ্নিৰ পৰা ৰক্ষা কৰি প্ৰভু ভগৱন্তই তেওঁলোক সকলোকে পুনৰ তেওঁ নিশান বজালে, পুনৰ তেওঁ যোৱাৰ কথা চিন্তা কৰিলে ব্ৰজলৈ উভতি, আৰু সেইমতে তেওঁ উভতি গুৰুসকলক আগত লৈ, গৌধনুসকলক আগত লৈ ভগৱন্ত পুৰুষে সমস্ত ব্ৰজবাসীক লৈ ব্ৰজলে উভতি আহিল। হে ৰাম কত শিঙা বংশী বাৱে, তাতে হৰি গুণ গাৱে, কত কৰে মহিমা কীৰ্তন, আর অধরে অর্পিয়া বংশী ইশত কটাক্ষ হাখি, ছায়া জান্ত নন্দৰ নন্দন। পৰম মধুৰ মধুৰ হাঁহিৰে বংশী বজাই বজাই সমস্ত গোপগোপীসকলক আনন্দ কৰি তেওঁ ব্ৰজ অভিমুখে যাত্ৰা কৰিলে। হে ৰাম আর কত শিঙা বংশী বাৱে, তাতে হৰি গুণ গাৱে, আর কত করে মহিমা কীর্তন, আর অধরে অর্পিয়া বংশী ইশত কটাক্ষ হাখি, ছায়া জান্ত নন্দৰ নন্দন। হে রাম গোপীগণে চলি যায়, কৃষ্ণৰ চৰিত্ৰ গাই, মনে ধৰি কৃষ্ণৰ চৰণ,
আর প্রেমর ক্ষেদ্র বৈচিত্র তনু আতি রোমাঞ্চিত হরিষতে শিথিল গমন রাম এহি মতে দেব হরি পরম আনন্দ করি হইলা গয়া ব্রজত প্রবেশ হে রাম রাম আর এহি মতে দেব হরি পরময়ানন্দ করি হইলা গয়া ব্রজত প্রবেশ আর মহাভাগবত পদ শুনিওক সভাসদ হৌক নাশ সংসাৰৰ ক্লেশ হে সভাসদসকল আপোনাক সব ভাগৱত কথা শ্ৰৱণ কৰাৰ কাৰণে কৈছে কাৰণ এই ভাগৱত কথা শ্ৰৱণ কৰিলে সংসাৰৰ সকলো প্ৰকাৰৰ ক্লেশ নাইকিয়া হৈ যায় সংসাৰৰ সকলো প্ৰকাৰৰ দুখ নাইকিয়া হৈ যায় হে ৰাম জানি আন পৰিহৰি সুদৃঢ় বিশ্বাস কৰি লোৱা নামতে জীয়ান কাম চলিবা বৈকুণ্ঠ লোক পুৰুষ উদ্ধাৰ হওক নিৰন্তৰে বোলা ৰাম ৰাম